ফাইনেলি ট্ৰাকৰ বডিত জুবিনদাৰ পেইণ্টিংখন হৈ গ'ল। কিন্তু তাৰ আগতে আজি 2 নম্বৰ দিনা আমি কিমানখিনি কাম কৰিলোঁ তাকে চাই লওক। নমস্কাৰ, মিথুৰাজ বৰা আৰ্টৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত দিয়া মৰমখিনিৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজি 2 নম্বৰ দিন, আজি কাম আৰম্ভ কৰি দিলোঁ। আজি বিশেষকৈ ডিটেইলিঙৰ কাম আছে। লাহে লাহে অলপকৈ ডিটেইলিঙৰ কামবিলাক আৰম্ভ কৰিলোঁ। যিহেতু ট্ৰাকৰ বডি আঁকিছোঁ সেইকাৰণে ইয়াত এনামেল পেইণ্ট ইউজ কৰিছোঁ, যিটো কৰিবলৈ সহজ নহয়, তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আমাৰ আৰ্ট কাৰখন কাষতে থিয় হৈ আছে, চাওক পৰিৱেশটো কিমান ধুনীয়া। লগত মোক ভিডিঅ' কৰি দিছে আমাৰ দীপু পুষ্পা ট্ৰেন্সপৰ্টৰে সদস্য। কামৰ মাজতে গধূলি হৈ যোৱাৰ কাৰণে কেফেলৈও গ'লোঁ। কেফে বন্ধ কৰি আকৌ আহি পালোঁ আমি পেইণ্টিং স্পট। এটা ধুনীয়া মেহফিলৰ মাজেৰে ৰাতিটো পাৰ হ'ল। সকলোৱে মিলি একেলগে জুই ফুৱাই গান গালোঁ, বিশেষকৈ জুবিনদাৰ গান। আৰু জুবিনদা আমাৰ মাজত সদায় আছে, সদায় থাকিব। আৰু ট্ৰাকৰ বডিত জুবিনদাৰ এইখন দ্বিতীয়খন হ'বলৈ গৈ আছে। তাৰ প্ৰথমখনো এই পুষ্পা ট্ৰেন্সপৰ্ট অৰ্থাৎ পুষ্পা 3 আঁকিছিলোঁ আজি 2 বছৰৰ আগত। ফাইনেল ৰিজাল্ট অতি সোনকালে আহি আছে, ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।